Welcome students. Class 6 or অন্য এটা ভিডিওলৈকে তোমালোকক মই ওয়েলকাম জনাইছো। আজি ভিডিওটোত আমি কৰিছা অহা 7.6 কোৱেশ্চনবিলাক আমি সলভ কৰিম। ভিডিওটো স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে মন দি চাবা। নিশ্চয় তোমালোকে এক্সামৰ গোটেইখিনি কোৱেশ্চন সলভ কৰিব পাৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ঠিক আছে? সো আমি আৰম্ভ কৰোঁ। কোৱেশ্চনটো দিয়া আছে তলত দিয়া অপ্ৰকৃত ভগ্নাংশ কেইটাৰ পৰা পূৰ্ণ একক কেইটা বাছি উলিওৱা। হল তো ইয়াতে আমাক যিকেইটা দিয়া আছে বা এৰ পৰা ই লৈকে গোটেইকেইটা আমাৰ কি হয় অপ্ৰকৃত ভগ্নাংশ। কিয় ইয়াত কি আছে লবটো আছে কি হৰতকে ডাঙৰ। লব মানে কি ওপৰতো হৰতকে ডাঙৰ, ইয়াতো চোৱা লবটো হৰতকে ডাঙৰ। সেইকাৰণে কি হৈছে এইকেইটা আমাৰ অপ্ৰকৃত ভগ্নাংশ। হল এতিয়া অপ্ৰকৃত ভগ্নাংশৰ পৰা আমাক কি উলিয়াব দিছে পূৰ্ণ একক উলিয়াব দিছে। দিছে নে নাই? এতিয়া পূৰ্ণ একক মানেনো কি এইটো আমি জানিব লাগিব। চাবা যেতিয়া এটা অপ্ৰকৃত ভগ্নাংশ এটা মিশ্ৰ ভগ্নাংশলৈ নিয়া হয় তেতিয়া আমি দুটা বস্তু পাওঁ। এটা হৈছে পূৰ্ণ সংখ্যা আৰু এটা হৈছে আমাৰ কি প্ৰকৃত ভগ্নাংশ। এই পূৰ্ণ সংখ্যাটোকে আমি কি বুলি কওঁ পূৰ্ণ একক বুলি কওঁ। এটা ইয়াতে দিয়া আছে 3/10। মই এই কোৱেশ্চনটো অকমান চিত্ৰৰ সহায়ত কৰি চাম। লৈছো যিকোনো বস্তু এটা লৈছো। এটা কেইটা ভাগ কৰিছো মই তিনিটা ভাগ কৰিছো। তো ইয়াৰ পৰা মই যদি এটা ভাগ লওঁ কিমান হ'ব সেইটো 3/1। মই এইটো ভাগ ললো এটো কিমান হ'ব এটো 3/1 আৰু যদি মই এইটো ভাগ লওঁ এটো কিমান হ'ব 3/1। তাৰ মানে কথাটো কি হয় যে এটা বস্তু 3 ভাগ কৰি তাৰ এটা ভাগ ললে তাক কিমান বুলি কোৱা হ'ব 3/1 বুলি কোৱা হ'ব। আৰু সেই এটা ভাগকে কোৱা হয় একক ভগ্নাংশ। তো এটা বস্তুক সমানে কেইটামান ভাগত ভাগ কৰি তাৰ পৰা এটা ভাগ ললে সেইটোকে আমি কোৱা হয় একক ভগ্নাংশ। ই নিৰ্ভৰ কৰে মুঠ ভাগৰ ওপৰত। হয়নে নহয়? মুঠ ভাগ যদি তিনিটা হয় একক ভগ্নাংশ কি হ'ব 3/1। মুঠ ভাগ যদি 4টা হয় একক ভগ্নাংশ কি হ'ব 4/1। তো ইয়াতে আমি কি কৰিম তো একক ভগ্নাংশ কিমান হ'ব 3/1 হ'ব। তো 3/10 তাৰ মানে কি 3/1 কেইটা লৈছে 10 গুণ। এতিয়া আমি কি লিখিম এই 10 গুণক আমি কি কৰিম 10টা কৰি লিখিম। মুঠ ভাগ কেইটা কৰিছিলো 3টা। তো 3টাকে যদি মই লওঁ 3টা ভাগ কৰিছিলো এটা ভাগ ললে 3/1, দুটা ভাগ ললে কিমান 3টা ভাগ ললো মই। তাৰ মানে এই 3টা কৰিলো মানে কি মই 3টা ভাগৰ 3টাই ললো। আকৌ চোৱা 3টাৰ 3টাই ললো। আকৌ চোৱা 3টাৰ 3টাই। তাৰ মানে চোৱা ইয়াতে চোৱা 3/1 কেইটা লৈছো 3টা লৈছো। তাতে চোৱা 3/1 3টা লৈছো। এইটোত চোৱা ইয়াতো 3টা। তাৰ মানে 3/1 কেইটা 3টা 3/1 কেইটা 3টা 3/1 কেইটা 3টা। লাষ্টত কি ৰৈছে 3/1 হল। এতিয়া 3/1 3টা মানে কি 3/3 বা 3/1 পূৰণ হয় 3/1 পৰটো পূৰণ হয় ইয়াতো হ'ব 3/1 হল না প্লাস 1/3 বা 3/1। এতিয়া চোৱা 3/3 মানে কি 1 যোগ 1 যোগ 1 যোগ 1 বুজি পাইছা না? 3/3 মানে 1 নহয় 3/1 হয়। ঠিক আছে এটা চোৱা 1 যোগ 1 যোগ 1 কিমান হল 3 হল। এটো চোৱা এতিয়া কি লিখিম 3টা পূৰ্ণ একক। যে পূৰ্ণ সংখ্যা যেটো পাম হেটোই হ'ব পূৰ্ণ একক। আৰু 3/1 টো আমি কি এতিয়া আমাৰ বি নম্বৰ কোৱেশ্চনটো আছে এটো আছে 13/4 বা 4/13। এটা বস্তুক 4 ভাগ কৰি এক ভাগ ললো হেটো হ'ব একক ভগ্নাংশ হল। এতিয়া চোৱা 4/1 একক 13 ৰে পূৰণ কৰিলে কি হ'ব 4/13। তাৰ অৰ্থ হল কি 4/1 টো আমি কেইবাৰ লৈছো 13 বাৰ লৈছো। এতিয়া চোৱা এটো কিমান আছিল চোৱা 4/1 মানে কি আছিল এটা বস্তুক 4 ভাগ কৰি কি এক ভাগ লোৱা। গতিকে মই যেহেতু 4টা ভাগ কৰিছো মই ইয়াত কি কৰিম জানানা 4টা লগ লওঁ। কাৰণ কিয় এটা বস্তুক 4 ভাগ কৰি এক ভাগ লৈছো গতিকে মই গোটেইটো লবৰ কাৰণে মই কি কৰিব লাগিব জানানা 4/1 টো 4 বাৰ ল'ব লাগিব। তো মনত ৰাখিলে হ'ল যেহেতু 4 ভাগ কৰা আছে 4টা লোৱা। এতিয়া ইয়াত 4/1 টো কেইবাৰ লোৱা আছে 4 বাৰ লোৱা হৈছে। আকৌ চোৱা ইয়াতে 4/1 টো 4 বাৰ লোৱা হৈছে। তাৰ পিছতো চোৱা 4/1 টো 4 বাৰ লোৱা হৈছে হয় না। ইয়াতো থাকিল কি 1/4 4 পূৰণ 4/1 তাৰ মানে কি হ'ব 4/4 এটা পূৰণ কৰি দিলেও হয় বা 4/1 4 বাৰ ললে 4/4 হয়। ঠিক আছে তো প্ৰত্যেকটোতে তেনেকুৱা হ'ব। হল 4/4 মানে কি এটা বস্তুক যদি তুমি 4 ভাগ কৰি 4 ভাগ লোৱা তাৰ মানে কি
তুমি কি লৈছা তুমি গোটেই বস্তুটো লৈছা এটা 4 ভাগৰ এক হল এটা চোৱা 1 যোগ 1 যোগ 1 কিমান হল 3 যোগ 4 ভাগৰ এক তাৰমানে কি বুজি পালা তো এই অপ্ৰকৃত ভগ্নাংশটো কি কৰা হল এটা পূৰ্ণ সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰা হল আৰু সেই পূৰ্ণ সংখ্যাটো হৈছে কি আমাৰ পূৰ্ণ একক তো আনসাৰ লিখিম আমি পূৰ্ণ একক কিমান 3 তো এই অংকটোৰ পূৰ্ণ একক হৈছে আমাৰ 3 এটা সি নম্বৰটো লৈকে ইয়াত আছে কি 5 ভাগৰ 17 এটা কি কৰা আছে তো মুঠ ভাগ কেইটা 5টা গতিকে একক ভগ্নাংশটো কি হ'ব যেহেতু মুঠ ভাগ 5টা তো 5টা ভাগৰ পৰা এটা ভাগ ললে হেতু হ'ব একক ভগ্নাংশ আৰু হেতু হ'ব 5 ভাগৰ 1 এতিয়া 5 ভাগৰ 17 আছে তাৰ মানে কি গতিকে 5 ভাগৰ 1 পূৰণ 17 আমি এটা কথা জানো নহয় সাপোজ 2 পূৰণ 3 তাৰ মানে কি এটো নহয় জানো তো মই 17 বাৰ লিখিলো নাই এতিয়া যেহেতু মই ভগ্নাংশটো কেই ভাগ কৰিছিল 5 ভাগ কৰিছিল গতিকে আমি 5টা লম হল এই 5টা ললো এই 5টা ললো এই 5টা ললো বাকি কেইটা ৰল বাকি দুটা ৰল তো 5 ভাগৰ 1 তো মই কেইবাৰ লৈছো 5 বাৰ লৈছো এতে গল ইয়াত চাবা একে কথা 5 ভাগৰ 1 তো মই 5 বাৰ লৈছো এটো গল তাৰ পিছতো সব 5 ভাগৰ 1 তো মই কি লৈছো 5 বাৰ লৈছো বুজিছ না নাই এটো হল তাৰ পিছতো সব 5 ভাগৰ 1 তো মই 2 বাৰ লৈছো এটা 5 ভাগৰ 1 যদি তুমি 5 বাৰ লোৱা এটো কি হ'ব 5 ভাগৰ 1 এক বাৰ ললে 5 ভাগৰ 1 দুই বাৰ ললে 5 ভাগৰ 2 তিনি বাৰ ললে 5 ভাগৰ 3 চাৰি ভাগৰ ললে 5 ভাগৰ 4 2 1 গুণ 2 5 এটো মানে কি 1 যোগ 1 যোগ 1 এটো 1 থাকিল কি এটো 1 যোগ 1 যোগ 1 3 হল না নাই এতিয়া চোৱা পূৰ্ণ সংখ্যাটো কি 3 আৰু এটো হ'ব আমাৰ পূৰ্ণ একক তো লিখা আনসাৰ পূৰ্ণ একক আমি কি পাম 3 তো নিশ্চয় তোমালোকে বুজি পাইছা কোৱেশ্চন নম্বৰ 2 টো চোৱা ইয়াত আমাৰ অপ্ৰকৃত ভগ্নাংশটো কি দিয়া আছে 7 ভাগৰ 12 ঠিক আছে সো প্ৰথমতে আমি কি উলিয়াই লব লাগিব প্ৰথমতে আমি ইয়াত একক ভগ্নাংশটো উলিয়াই লম ঠিক আছে তো 7 ভাগৰ 12 ৰ একক ভগ্নাংশটো কি হ'ব তো কেনেকৈ গম পোৱা যাব যদি ইয়াত আমি হৰটো চাও হৰটো কিমান আছে 7 হৰটো 7 ইয়াৰ অৰ্থটো কি ইয়াৰ অৰ্থটো এনেকুৱা যে এটা বস্তু 7টা ভাগত ভাগ কৰা আছে হয় নহয় যদি 7টা ভাগত ভাগ কৰা হয় তাৰ পৰা যদি মই এটা অংশ লওঁ তেতিয়ালে হেতুকে কোৱা হ'ব একক ভগ্নাংশ ঠিক আছে এটা ওপৰত 12 আছে না 7 ভাগৰ 12 গতিকে 7 ভাগৰ একক যদি আমি 12 ৰে পূৰণ কৰো তেতিয়া আমি কি পাম 7 ভাগৰ 12 বাইনেকো ক'ব পাৰি এটো ওপৰৰ সংখ্যা 1 12 গুণ 12 ই তলত আছে ঠিক আছে এতিয়া 7 ভাগৰ একক 12 ৰে পূৰণ কৰাৰ অৰ্থটো কি ইয়াৰ অৰ্থটো হ'ল যে আমি 7 ভাগৰ 1 টো 12 বাৰ যোগ কৰিম এটা যেটো হৰটো 7 আছে আমি 7টাকে লম হা 7টাৰ এটা আমি গ্ৰুপ বনাই লম ললো তো 7 ভাগৰ কেইটা যোগ আছে 7টা আছে গতিকে আমি কেনেকৈ লিখিব পাৰো 7 পূৰণ 7 ভাগৰ 1 ইয়াত কেইটা আছে ইয়াত 5টা আছে গতিকে 5 পূৰণ 7 ভাগৰ 7 ভাগৰ যদি 7টা থাকে কিমান হ'ব আনসাৰটো 7 ভাগৰ 7 কাৰণ কি এটা বস্তু 7 ভাগ কৰি এভাগ লৈ আছে যদি 7 ভাগ লও 7 ভাগৰ 7 হ'ব বা এনেকৈ চাব পাৰি 7 1 গুণ 7 আৰু ইয়াতে হ'ব 5 1 গুণ 5 7 ভাগৰ 5 7 ভাগৰ 7 মানে কি 1 যোগ 5 এটা 1 টো কি হ'ব 1 টো হ'ব পূৰ্ণ একক বা পূৰ্ণ সংখ্যা ঠিক আছে তো মই লিখিলো এটা কি লিখিম এটা পূৰ্ণ একক হল তো আমাৰ কোৱেশ্চনত কি আছিল যে পূৰ্ণ একক কেইটা বাছি উলা তো আনসাৰত আমি কি লিখিম ইয়াত পূৰ্ণ একক হল 1 বুজি পাইছানে তো আমাৰ একেই নিয়ম যেহেতু হৰত 11 আছে তাৰ মানে কি বস্তুটো 11 ভাগ কৰা আছে গতিকে তাৰ 1 ভাগ ললে হেতু হ'ব আমাৰ একক ভগ্নাংশ তো ইয়াতে একক ভগ্নাংশটো কি হল 11 ভাগৰ 1 এটা যেহেতু 11 ভাগৰ 14 আছে তাৰ মানে কি 14 ৰে পূৰণ কৰিলে 11 ভাগৰ 14 হ'ব এটা বস্তুক 14 ৰে পূৰণ কৰা বা বস্তুটো 14 বাৰ যোগ কৰা একে কথা গতিকে মই 14 বাৰ যোগ কৰিলো এটা যেহেতু হৰটো 11 আছে না নাই গতিকে মই 11টাৰ এটা গ্ৰুপ লম ললো মই 11টা সো 11 ভাগৰ 1 মই কেইটা ললো 11টা ললো তাৰ মানে মই কি লিখিব পাৰো 1 ৰ দৰে তো কেইটা ৰল 3টা ৰল হল 11 ভাগৰ 1 তো 11টাৰ ভিতৰত এটা 11 ভাগৰ ভিতৰত 1 ভাগ আৰু যদি মই গোটেই 11 ভাগে লও তেতিয়ালে আমাৰ কি হ'ব আনসাৰটো 11 ভাগৰ 11 এটো হল 11 ভাগৰ 1 কে যদি 3 বাৰ লও 11 ভাগৰ 3 এটো মানে হল 1 যোগ 3 ভাগৰ 1 তো এটো কি এটো হল আমাৰ পূৰ্ণ একক তো আনসাৰ এটা পূৰ্ণ এককটো কি হ'ব 1 হ'ব
তো ইয়াতে পূৰ্ণ এককটো 1 পালা গতিকে আমি এনেকৈ আমি কি কৰোঁ একক ভগ্নাংশৰ সহায়েৰে কি কৰোঁ আমি পূৰ্ণ এককবিলাক বুজাইছোঁ বুজি পাইছা নে তোমালোকে সো আমি আমাৰ মেইন কনচেপ্টটো হৈছে একক ভগ্নাংশৰ কনচেপ্ট হা যেতিয়া এটা বস্তু কেইটামান সমান ভাগত ভাগ কৰি তাৰ পৰা যদি মই এটা ভাগ লওঁ সেই এটা ভাগৰ যিটো ভগ্নাংশ তাকে আমি কি কওঁ একক ভগ্নাংশ ঠিক আছে নাও কাম টু কুৱেশ্যন নম্বৰ 2 ইয়াতে দিয়া আছে তলৰ ভগ্নাংশবোৰক মিশ্ৰ ভগ্নাংশ ৰূপে প্ৰকাশ কৰা প্ৰথমতে আমি জানিব লাগিব এটো আমাৰ যিটো ভগ্নাংশ দিয়া আছে হেতু কি ধৰণৰ ভগ্নাংশ বা কোনটো টাইপৰ ভগ্নাংশ দ্বিতীয়তে মিশ্ৰ ভগ্নাংশনো কি আৰু এই ভগ্নাংশবোৰক মিশ্ৰ ভগ্নাংশলৈ কেনেকৈ নিব পাৰি ঠিক আছে সো ইয়াত যেটো ভগ্নাংশ দিয়া আছে হেতু কি ভগ্নাংশ 5 ভাগৰ আকাৰ হেতু হৈছে এটা আমাৰ অপ্ৰকৃত ভগ্নাংশ কিয় কাৰণ কিয় এই ভগ্নাংশটো চোৱা আমাৰ লব কি আছে 11 সো লবটো আমাৰ কি হৰতকে ডাঙৰ আছে তো আমি গম পালো যে এটো আমাৰ কি হৈছে অপ্ৰকৃত ভগ্নাংশ এতিয়া আমি ইয়াক কি হলৈ নিব লাগে ইয়াক আমি মিশ্ৰ ভগ্নাংশলৈ নিব লাগে তে মিশ্ৰ ভগ্নাংশ কেনেকুৱা তো মিশ্ৰ ভগ্নাংশ বেলেগ একো নহয় তো মিশ্ৰ ভগ্নাংশত কি দুটা বস্তু ৰাখে এটা পূৰ্ণ সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশ ঠিক আছে এটা পূৰ্ণ সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশ কি একেলগে থাকে তাৰ মানে এটা एग्जांपल লোৱা এটা পূৰ্ণ সংখ্যা লোৱা 2 এটা প্ৰকৃত ভগ্নাংশ লোৱা 3 ভাগৰ তো এইটো হৈছে কি আমাৰ মিশ্ৰ ভগ্নাংশ কাৰণ ইয়াত এটা পূৰ্ণ সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশ লগ লাগি আছে হ'ব ঠিক আছে সো ফাইনালি কোৱেশ্চনটো লকে ইয়াত দিয়া ভগ্নাংশটো কি আছে 5 ভাগৰ 11 তো এই কোৱেশ্চনটো যেটা সলভ কৰি আমি কিহৰ হয় লম আমি একক ভগ্নাংশৰ হয় লম দে একক ভগ্নাংশ কোনবিলাক আছিল যিবিলাক ভগ্নাংশৰ লববিলাক এক হয় তেনেকুৱা ভগ্নাংশক আমি কি কওঁ একক ভগ্নাংশ বলো একক ভগ্নাংশ আইডেন্টিফাই কৰিবৰ কাৰণে আমি কি কৰিব লাগে আমি হৰটো চাব লাগে ঠিক আছে যদি হৰটো 5 থাকে তাৰ মানে কি ইয়াত থকা বস্তুটো 5টা ভাগত ভাগ কৰা হৈছে আৰু তাৰ পৰা যদি এক ভাগ লোৱা যায় হেতু হ'ব 5 ভাগৰ 1 আৰু এইটোৱে হ'ব একক ভগ্নাংশ ঠিক আছে তো এটা মই 5 ভাগৰ 1 ললো ওপৰত কি আছিল 11 তাৰ মানে মই 11 পূৰণ কৰিব লাগিব তো 5 ভাগৰ একক 11 কৰি পূৰণ কৰাৰ অৰ্থটো কি তো যদি মই যোগত লিখো সো 5 ভাগৰ একক 11 ৰে পূৰণ কৰাৰ অৰ্থটো হৈছে কি সো 5 ভাগৰ 1 তো আমি 11 বাৰ যোগ কৰিব লাগে এই যে আমাৰ কি আছিল ৰিপিটেড এডিশন বা যোগৰ পূৰণ মানে কি যোগৰ পুনৰাবৃত্তি হেতু আমি কৰিছো ঠিক আছে এতিয়া চোৱা যেহেতু ভগ্নাংশটোত হৰ কি 5 আছিল আছে না নাই গতিকে আমি কি কৰিম 5 ভাগৰ 1 টো আমি 5 বাৰ গেলম হল তো 5 ভাগৰ 1 5 বাৰ যোগ আছে তাৰ অৰ্থটো কি 5 পূৰণ 5 ভাগৰ 1 কাৰণ 5 ভাগৰ 1 তো 5 বাৰ যোগ আছে গতিকে 5 পূৰণ 5 ভাগৰ 1 নেক্সট লাইনত তাৰ পিছত হিনু হেনেকুৱা তো ইয়াতো চোৱা 5 ভাগৰ 1 তো 5 বাৰ যোগ আছে মানে 5 ৰে পূৰণ বাকি কি ৰব আমাৰ 5 ভাগৰ 1 হল 5 ভাগৰ 1 5 বাৰ ললে কি হয় তাৰ মানে আমি গম পাও 5 ভাগৰ 5 ইয়াতো আমাৰ 5 ভাগৰ 5 আৰু ইয়াতে আছে আমাৰ 5 ভাগৰ 5 মানে 1 এটো 1 হল এটো ঠিক আছে 1 যোগ 1 কিমান হ'ব 2 2 2 + 1/5 আৰু এটো কেনেকৈ লিখা হয় 2 সমস্ত 5 ভাগৰ আৰু এটো হৈছে আমাৰ কি মিশ্ৰ ভগ্নাংশ অলপ আগতে ক'লো নহয় মিশ্ৰ ভগ্নাংশ কোনবিলাক য'ত এটা পূৰ্ণ সংখ্যা বা পূৰ্ণ একক থাকে আৰু এটা প্ৰকৃত ভগ্নাংশ থাকে হেতু হৈছে আমাৰ মিশ্ৰ ভগ্নাংশ ঠিক আছে বি নম্বৰ কোৱেশ্চনটো চোৱা ইয়াত ভগ্নাংশটো কিটা আছে 7 ভাগৰ 19 গতিকে ইয়াৰ একক ভগ্নাংশটো কি হ'ব ইয়াৰ হৰটো চোৱা 7 আছে গতিকে ইয়াৰ একক ভগ্নাংশটো হ'ব 7 ভাগৰ 1 পূৰণ 19 ঠিক আছে তাৰ মানে 7টা ভাগ কৰা আছে এটা ভাগ ললে হেতু হ'ব একক ভগ্নাংশ যদি এটা ভাগ লওঁ হেতু হ'ব একক ভগ্নাংশ তো 7 ভাগৰ একক 19 ৰে পূৰণ কৰিলে আমি পাম 7 ভাগৰ 19 এতিয়া 7 ভাগৰ একক 19 ৰে পূৰণ কৰাৰ অৰ্থ কি 7 ভাগৰ 1 তো 19 বাৰ যোগ কৰা হৈছে তোমাৰ 7 ভাগৰ 1 তো কেইবাৰ লিখিলো 19 বাৰ লিখিলো এতিয়া যেহেতু হৰটো 7 আছে আমি কি কৰিম 7 ভাগৰ 1 তো আমি 7 বাৰ লম হল চোৱা তো ইয়াতে 7 ভাগৰ 1 তো কেইবাৰ ললো 7 বাৰ ললো গতিকে 7 ৰে পূৰণ কৰা হল নেক্সট পিছত চোৱা ইয়াতো চোৱা তো ইয়াতো 7 বাৰ লোৱা হৈছে গতিকে 7 ৰে পূৰণ কৰা ইয়াত কেইবাৰ লোৱা হৈছে 1 2 3 4 5 তো আমি 5 বাৰ লোৱা হৈছে দেখিলো হল 7 ৰে 7 ভাগৰ 1 7 ৰে পূৰণ কৰা মানে কি 7 ভাগৰ 7 ইয়াতো 7 ভাগৰ 7 7 ভাগৰ 5 হ'ব 7 ভাগৰ 7 মানে কি 1 যোগ 1 যোগ 5 ভাগৰ 7 তো আমি কি পাম একে একে 2 যোগ 7 ভাগৰ 5 আৰু এটো কেনেকৈ লিখা হয় 2 সমস্ত 7 ভাগৰ 5 হল এটো হ'ব আমাৰ आंसर একেবাৰে সহজ আমি কি কৰিলো ভগ্নাংশটো হৰ 7 আছে গতিকে আমি একক ভগ্নাংশটো 7 ভাগৰ 1 হ'ব 7 ভাগৰ 19 ৰে পূৰণ কৰিলে 7 ভাগৰ 19 গতিকে যেটো 19 ৰে পূৰণ আছে এটা সংখ্যা গতিকে সেই সংখ্যাটো 19 বাৰ যোগ কৰিলো তাৰ পিছত আহা
ইয়াত হৰটো 7 আছে গতিকে আমি 7টাকে তাৰ এটা গোট ল'ম হল তো 7 ভাগৰ যদি 7 বাৰ যোগ কৰো গতিকে তাৰ অৰ্থ কি 7 পূৰণ 7 ভাগৰ 1 ইয়াতো 7 বাৰ যোগ কৰা আছে ইয়াতো 7 পূৰণ 7 ভাগৰ 1 আৰু তাত কি আছে ইয়াতে 5 বাৰ আছে না নাই গতিকে 5 পূৰণ 7 ভাগৰ 1 তো 7 পূৰণ 7 ভাগৰ 1 মানে কি 7 ভাগৰ 7 ইয়াতো 7 ভাগৰ 7 তো 5 7 ভাগৰ 5 তো 1 যোগ 1 এখিনি পালো তো এটো হল 2 সমস্ত 7 ভাগৰ 5 তো এটো আমাৰ আনসার ঠিক আছে এটা সি নম্বৰ কোৱেশ্চনটো লৈকে আহা তো ইয়াতে আমাক ভগ্নাংশটো দিয়া আছে কি 11 ভাগৰ 46 তাৰ মানে ইয়াত হৰটো কি আছে 11 গতিকে ইয়াৰ একক ভগ্নাংশটো কি হ'ব 1 সো ইয়াতে যেহেতু 11 ভাগৰ 46 দিয়া আছে তো আমি জানো যে একক ভগ্নাংশটো উলিয়াবৰ কাৰণে আমাৰ প্ৰথম কামটো হৈছে হৰটো বিচাৰি উলিয়া ঠিক আছে যদি হৰটো 11 আছে তাৰ মানে হেইটো হৈছে মুঠ ভাগ গতিকে তাৰ পৰা এটা ভাগ ললে কি হ'ব 11 ভাগৰ 1 আৰু হেইটোই হ'ব কি একক ভগ্নাংশ ঠিক আছে গতিকে যেহেতু ওপৰত 11 ভাগৰ 46 আছে আমি 46 এৰে পূৰণ কৰিব লাগিব না নাই হা তো এখিনি মানে আমি কি জানো যে 11 ভাগৰ একক 46 বাৰ যোগ কৰিব লাগে ঠিক আছে তো আমি নেক্সট লাইনটো 46 বাৰ যোগ কৰাৰ পিছত আমি নেক্সট লাইনটো কি কৰো যেহেতু আমাৰ হৰটো 11 আছে গতিকে আমি কি কৰো গতিকে আমি 11 বাৰ যোগ কৰো না নাই তো আমি 11 টাৰ গোটত লৈ লওনে আমি কাক লও সে 11 ভাগৰ একক আমি কি লও 11 বাৰ লও আকৌ 11 ভাগৰ একক 11 বাৰ লও এনেকে লইলাম লৈ থাকিলে আমি পিছত দেখা পাম যে আমি কি দেখা পাও আৰু এটা তোমাৰ কি হ'ব 2 বাৰে চাওচোন মই কেনেকে লৈছো তোমাৰ কি বুজাইছো যে মই 46 বাৰ যোগ নকৰো মই 11 বাৰ যদি লও 11 বাৰকে লৈ যাম না নাই তাৰ মানে মই এনেকে লব পাৰো নে তোমালোকে চাবা যে 11 ভাগৰ একক 46 এৰে পূৰণ কৰাৰ অৰ্থটো কি যে মই 11 ভাগৰ একক কি কৰিম 46 বাৰ যোগ কৰিম হে যেটো 46 বাৰ যোগ কৰা যেটো খাৰি হে খাৰিটো মই নাপাতো কাৰণ বহুত দীঘলীয়া হৈ যাব এটা চোৱা তাৰ পিছৰ খাৰিটো মই পাতিম তাৰ আগতে মই অকমান এটা বস্তু দেখৈছো 46 বাৰ যোগ কৰাতে মই কি কৰো হা 46 বাৰ যেতিয়া মই যোগ কৰো তাৰ পিছৰ লাইনটোত মই কি কৰো জানানে তাৰ পিছৰ লাইনটোত মই কি কৰো 11টা লম না নাই কাৰণ কিয় যেহেতু হৰটো ইয়াত 11 আছে গতিকে মই 11টাৰ এটা গ্ৰুপ লৈ যাম লম আৰু সেই 11টাক মই কেনেকৈ লিখিম 11 পূৰণ এনেকৈ লিখিম না নাই যেহেতু মই 11টাৰ এটা গ্ৰুপ লম গতিকে মই তাক কি লিখিম 11 পূৰণ 11 ভাগৰ 1 তো ইয়াতে 11টা ললো আকৌ 11 পূৰণ 11 ভাগ ইয়াতে 11টা তো ইয়াতে 11টা ইয়াতে 11টা কেইটা হল 11 22 33 44 আৰু কেইটা বাকি থাকিল দুটা গতিকে 2 পূৰণ 11 ভাগৰ 1 তাৰমানে বুজি পালা নে তো মই সেই 11টাৰ গুটবিলাক এনেকৈ লিখি ৰাখিছো সো 11 বাৰ যোগ কৰিলো গতিকে 11 পূৰণ 11 ভাগৰ 1 ইয়াতে 11 বাৰ যোগ কৰিলো ইয়াতে 11 বাৰ ইয়াতে 11 বাৰ দুবাৰ হৈ গল এটা চাবা তো এইটো লাইন কি হ'ব 11 ভাগৰ 11 এটা কি হ'ব হ'ব না নাই ঠিক আছে এটা 11 ভাগৰ 11 বিলাক কি হ'ব 1 হৈ যাব 4টা অকল 1 2 3 4 আৰু ইয়াত থাকিল 11 ভাগৰ 2 4 যোগ হল এটো মানে কি 4 সমস্ত 11 ভাগৰ 2 তো এটো আমাৰ কি মিশ্ৰ ভগ্নাংশ বুজি পাইছা তো মই বেলেগ হোৱা নাই যেহেতু মই 46 বাৰ পাতিব নোৱাৰো মই 11 বাৰ কেনেকৈ যোগ কৰিম নে নাই সেই 11 বাৰ যোগফলটোক মই 11 পূৰণ 11 ভাগৰ এনেকৈ লিখিছো ঠিক আছে তো 11 বাৰৰ কাৰণে ইয়াতে 11 বাৰ ইয়াতে 11 বাৰ ইয়াতে 11 বাৰ ইয়াতে 2 বাৰ এনেকৈ লিখিছো ঠিক আছে এবাৰ কোৱেশ্চন নম্বৰ ডি লৈকে আহা ইয়াতে ভগ্নাংশটো দিয়া আছে আমাক 13 ভাগৰ 14 তো ভগ্নাংশটো চাই আমি ক'ব পাৰো কি ইয়াতে হৰটো কি আছে 13 আছে গতিকে ইয়াৰ একক ভগ্নাংশটো কি হ'ব 13 ভাগৰ 1 কাৰণ হৰটো যেটো দিয়া আছে তাৰ ওপৰত 1 বনাই ললে হেতু একক ভগ্নাংশ হৰ মানে আছে কি মুঠ সমান ভাগ গতিকে মুঠ সমান ভাগৰ পৰা যদি এটা লওঁ হেতু একক ভগ্নাংশ সো ইয়াতে 13 ভাগৰ 14 আছে গতিকে একক ভগ্নাংশটো হ'ব 13 ভাগৰ 1 যেটো ওপৰত 14 আছে মই 14 পূৰণ কৰিম লিখিলো এটা 13 ভাগৰ একক 14 ৰে পূৰণ কৰা মানে কি 13 ভাগৰ 1 তো 14 বাৰ যোগ কৰা যেহেতু হৰটো 13 আছে মই কেইটা লম মই 13টাক এটা গ্ৰুপত লৈ লম ঠিক আছে গতিকে 13 ভাগৰ একক কেইবাৰ পূৰণ হৈছে 13 বাৰ আছে গতিকে ইয়াতে 13 ৰে পূৰণ হ'ব হল তো আৰু এটা কি থাকিল 13 ভাগৰ 1 থাকিল সো 13 ভাগৰ 1 13 ৰে পূৰণ মানে কি তো 13 ভাগৰ 13 গতিকে আনসাৰটো পালো আমি 1 সমস্ত 13 ভাগৰ 1 ঠিক আছে আৰু এটো এনেকৈ লব পাৰা তোমালোকে যদি এটো কনফিউজন এটো হৰ আছে না নাই এটো ওপৰৰ সংখ্যা এটো ওপৰৰ সংখ্যা 13 গুণ 13 কনফিউজন কৰিব নালাগে এনেকৈ ললে হ'ব